কিয় নাপাওঁ? আমি মানুহৰ কাম কৰোঁ, আমাৰ গিৰেক নাই, আমাৰ বাচ্চা নাই। আমি কিয় নাপাওঁ? আমি আজি 10 বছৰ ধৰি অনুৰোধে পাই আছো, কিয় নাপাম এতিয়া? কিয় কাটা দিব? নতুন সোমাই আমাৰ পুৰণিবিলাক কাটা দিছে। কোনে কাটিছে? কোনে কাটিছে? কাটিছে মন্ত্ৰীয়ে। কাটিছে তো কোনোবাই। নাকাটিলে নাকাটো কিয়? কেৱাইচি জমা দিছো তথাপিও তথাপিও নহয়, কিয় নহব? হয় হয় এতিয়া কি বিচাৰে এতিয়া আমাৰ অৰুণোদয় লাগে। কোনো কাগজ পাতি আমি জমা নোহোৱাকৈ আমি অৰুণোদয় লাগে, ডাইৰেক্ট কথা। কি ক'ব? আমি এইটোৱে কৈ আছো, আমি বাৰ কাগজ দিব নোৱাৰিম, আমি বাৰ কাগজ দিব নোৱাৰিম। সাধাৰণ কথা মোক দম ফালি মাৰি টিভিত কৈ আছে যে ইহঁতে পইচা চবকে দিব বুলি কৈ আছে। এতিয়া দুখীয়া মানুহবিলাক কোৱা নাই। কোনে নাপায় এইটোৱে এই মাহৰ পোৱা নাই না? আগতো পাইছিল? জমা দিয়া মানে আজিলৈকে নাই। দুনিয়াৰ মানুহ পাই আছে, আমাৰ নাই। তাৰ কাৰণে আজি আৰু আহিলো। এনেকুৱা যি হৈ আছে আমিতো নাজানো। আমাক যদি ভোট নিদিয়ে আমি ভোটো নিদিম এইবাৰ। আমাক যদি পইচাকো নিদিয়ে নহয় আমি ভোট নিদিওঁ। কিমানজন পোৱা নাই? আমি 3 মাহ চলি আছে। 3 মাহ পইচা 9,000 দি আছে। 9,000 করে 9 পয়সাও পোৱা নাই আমি। এটা কেনেকৈ হ'ব? মানুহৰ কাম কৰোঁতো আমি যোনে পাব নালাগে তাকে পাই আছে। আমি দুইটা তিনটা বিল্ডিং আছে, পাই আছে। ডাবল চাকৰি দুৱে সদায় পাই আছে। আৰু আমাৰ যে আপাও নাই, বেটাও নাই, আমি একটাও নাই, ঘৰো নাই, পইচাও নাই। যাৰ পাই আছে ডাবল পাই আছে। আমাৰ ঘৰত যে আপাই নাই, পুৰুষে নাই, বেটাও নাই, আমাৰ আৰু আমাৰ ঘৰত কোনো দৈগতাও নাই। আমি তাহলে কি হাজিরা করিয়া মানে মানুহগুলা হাওয়া পানীতে উলিয়াই লিলে পইচা চুই দিলে পায়। আমি উকো পোৱা নাই। এতিয়া ডিসি অফিসত আহিছে, কি কারণে আহিছে? আমি ওই যে কাগজ দিয়ে দিছ পোৱা নাই, হাইকোর্টের কারণে আমার অরুণোদয় লাগিবই। কিমান বছৰলৈকে পাইছিল অৰুণোদয়? কিমান বছৰলৈকে পাইছিল? নহয়, আমাৰ বহুত দিনৰ পৰা পাই আছে, আগৰ পৰা। তাৰপিছত নৱেম্বৰতো পোৱা নাই, জুবিনৰ বাৰ্থডে বুলি ক'লে দিল। তাৰপিছত ডিচেম্বৰৰ পৰা পোৱা নাই। ডিচেম্বৰত নোপোৱাৰ কাৰণে আজি পাব বুলি মাৰ্চৰ 10 তাৰিখলৈকে সোমাব বুলি কয়। কালি যোৱাকালি মিটিঙতো গৈছে 10 তাৰিখ।